ৱেলকাম টু আৰ.এইচ ষ্টাডি। আজি আমি অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ মেথামেটিক্সৰ 14 নম্বৰ পাৰ্ট সূচক লেচনৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ বিষয়ে আমি কিছুমান বস্তু জানি লওঁ। ধৰাচোন মই x⁴ লিখিলোঁ। য'ত 7 লিখিছোঁ, ওপৰত আছে ন, এক্সৰ ওপৰত আছে, যাক আমি ঘাত বুলি কওঁ, এইটোক সূচক বুলি কয়। আৰু তলত যিটো থাকে এইটোক ভূমি বুলি কয়। আমি মনত ৰাখিব কোনটোক সূচক বুলি কয়, কোনটোক ভূমি বুলি কয়। আমি সূত্ৰ কিছুমান জানি লওঁ। 1 নম্বৰ সূত্ৰটো হ'ল a⁴m ইনটু a⁴n। ইয়াত ভূমি একে আছে, কিন্তু সূচক কি আছে, বেলেগ বেলেগ আছে। আৰু সূচকক আমি ঘাত বুলি পঢ়িম, বেলেগ বেলেগ। তেতিয়াহ'লে আমি পূৰণৰ সময়ত কি ক'ব, সূচকবিলাক যোগ কৰিম, m প্লাছ n। এক্সাম্পল এটা দি দিওঁ, সূত্ৰটো মনত ৰাখিবা। এক্সাম্পলটো হ'ল, ধৰাচোন মই 2⁴ ইনটু 2⁴8, ইয়াত 2 এটা লিখি, ভূমিটো এটাই আছে ন, ভূমি লিখি সূচক কেইটা যোগ কৰি দিম। কিমান হ'ব? 2⁵15। 2 নম্বৰ সূত্ৰটো হ'ল a⁴m হৰণ a⁴n। তেতিয়াহ'লে হৰণৰ সময়ত যিহেতু ভূমি একে আছে, সূচক কেইটা কি কৰিম, মাইনাছ কৰিম, a⁴n মাইনাছ n, a⁴m মাইনাছ n। এতিয়া আমি এক্সাম্পল এটা দিওঁ। এক্সাম্পলটো ধৰাচোন 2⁹ হৰণ 2⁵3। এতিয়া আমি ভূমি একে আছে, দুটাৰ পৰা এটা লিখিলোঁ। প্ৰথমটো লিখিলোঁ 9 মাইনাছ 3 কৰিলে কিমান হ'ব, 2⁶। 3 নম্বৰ সূত্ৰ আৰু এটা লিখোঁ, a⁴0 ইকুৱেল 1। মনত ৰাখিবা সূত্ৰটো, যিকোনো সংখ্যাৰ ওপৰত যদি 0 হয়, ইয়াৰ মান 1 হৈ যায়। যেনেকৈ এক্সাম্পল 2⁴0, ইয়াৰ আনচাৰ কিমান হৈছে, 1 হৈ আছে। 4 নম্বৰ সূত্ৰ a⁴m হোল টু দি পাৱাৰ n ইকুৱেল, এনেকুৱা ডিজাইনৰ থাকিলে ভূমিটো লিখি সূচক দুটা পূৰণ কৰিবা, m ইনটু n। ফৰ এক্সাম্পল আমি ইয়াক দি আছোঁ, যে এক্সাম্পল এটা দিছোঁ, ধৰাচোন 5³ হোল টু দি পাৱাৰ 7 ইকুৱেল, ভূমিটো লিখি এই দুটা পূৰণ কৰিবা, 3 ইনটু 7 ইকুৱেল 5 টু দি পাৱাৰ 21। 5 নম্বৰ সূত্ৰটো হ'ল, আমি লিখিলোঁ a/b হোল টু দি পাৱাৰ n। এনেকুৱা ডিজাইনৰ থাকিলে কি কৰিম, এই nটো মানে যিটো ভূমি ঘাত আছে বা সূচক আছে, এইটোক আমি a-ৰ ওপৰতো সূচকটো লিখিম, b-ৰ ওপৰতো সূচকটো লিখিম। ফৰ এক্সাম্পল তুমি লিখিব পাৰা 3/5 হোল টু দি পাৱাৰ 7 ইকুৱেল 3 টু দি পাৱাৰ 7, ইয়াতো 5 টু দি পাৱাৰ 7 হৈ আছে। 6 নম্বৰ সূত্ৰ a⁴n ইকুৱেল, এনেকৈ এটা আজ দি মাইনাছৰ কাৰণে ওপৰত 1 লিখিবা, বাকী মাইনাছ বাদ দিলে যিমান থাকিব সেইখিনি লিখি দিবা, মানে 1/a⁴n। ইয়াৰ এক্সাম্পল, ধৰাচোন মই 4 টু দি পাৱাৰ -3 লিখিলোঁ, মাইনাছৰ কাৰণে 1 লিখিম, বাকী যিমানখিনি আছে এইখিনি লিখি দিলেই হৈ গ'ল। 7 নম্বৰ সূত্ৰটো হ'ল a/b হোল টু দি পাৱাৰ -n। এনেকুৱা ডিজাইনৰ থাকিলে তুমি কি কৰিবা, ভিতৰত ব্ৰেকেটৰ ভিতৰত যিটো আছে সেইটো উল্টাই প্ৰতিক্ৰম কৰি দিবা, মানে b/a কৰি দিয়া, মাইনাছটো গুচি গ'ল n। ইয়াক আমি আগৰ নিচিনা সূত্ৰ লিখিব পাৰিম, যে b-ৰ ওপৰতো n আছে, a-ৰ ওপৰতো n আছে। এতিয়া আমি অংকখিনি অনুশীলনীত যাওঁ। অনুশীলনী 14a ৰ প্ৰথম প্ৰশ্নটো হ'ল, যোগাত্মক সূচকযুক্ত সংখ্যা হিচাপে প্ৰকাশ কৰা। যোগাত্মক সূচক, ইয়াৰ আমি সলিউশ্যন কৰি আছোঁ। প্ৰথমটো আছে a2 টু দি পাৱাৰ -2, 2 টু দি পাৱাৰ -2। ইয়াক আমি কেনেকৈ লিখিম, এটা সূত্ৰ পাইছিলোঁ, মাইনাছৰ কাৰণে ওপৰত 1 লিখিম আৰু বাকী যিখিনি আছে লিখি দিম। কিমান হ'ব, সমান সমান 1/2 2 × 2 ৰ ওপৰত স্কুৱেৰ হ'লে কিমান হয়, 4 হৈ যায়। কিন্তু সূত্ৰ কোনটো ব্যৱহাৰ কৰিছিলোঁ, a টু দি পাৱাৰ -n ইকুৱেল 1/a টু দি পাৱাৰ n, এইটো সূত্ৰ প্ৰয়োগ কৰিছোঁ। 2 নম্বৰ প্ৰশ্ন আছে 5 টু দি পাৱাৰ -3 ইকুৱেল 1/ কিমান হ'ব, 5³ কাৰণ মাইনাছৰ কাৰণে 1 দিছোঁ। এতিয়া 5³ মানে কিমান, 5 ইনটু 5 মানে 3টা 5 পূৰণ হৈ আছে ন, ইয়াক আমি লিখিব পাৰোঁ 1/125। এইটো ছেম সূত্ৰ প্ৰয়োগ কৰিছোঁ। 3 নম্বৰ প্ৰশ্নটো হ'ল
4 to the power minus 1 ইয়াক আমি লিখিব পাৰো ওপৰত মাইনাসৰ কাৰণে 1 ডাইৰেক্ট 4 লিখিলেও হৈ যাব এটো সূত্ৰ ধৰাচোন আমি লিখিছিলো a to the power minus 1 হলে 1 by a লিখিলে হৈ যায় এটো সূত্ৰ প্ৰয়োগ কৰা হৈছে 4 নম্বৰ প্ৰশ্নটো হ'ল 7 to the power minus 5 ইয়াক আমি কেনেকৈ লিখিম যে মই ওপৰত 1 লিখিলো 7 to the power 5 লিখি দিছো আনসাৰ হৈ গল 5 নম্বৰ প্ৰশ্ন 1 by 7 whole to the power minus 3 equal ইয়াক আমি প্ৰতিক্ৰম কৰি দিম ব্ৰেকেটৰ ভিতৰত যেটো আছে তলত 1 নিলিখিলেও হয় -2 উঠি গল এবাৰ লিখি দি আছো এটা এনেকৈ আছে পিছত আমি ইয়াক আমি কি কৰিম 7 এর উপৰত কিউব লিখিলে হৈ যায় 7 এর উপৰত কিউব লিখিলে কিমান হয় आंसर 3 4 3 এটো সূত্ৰ আমি কোনটো ব্যৱহাৰ কৰিছিলো a by b whole to the power minus n equal b by a whole to the power n আমি এটো সূত্ৰ প্ৰয়োগ কৰা হৈছে 6 নম্বৰ প্ৰশ্ন আছে 8 by 3 whole to the power minus 5 ইয়াক আমি কি কৰিম প্ৰতিক্ৰম কৰি দিম 3 by 8 minus উঠি গল whole to the power 5 তে এই 5 টো 3 এর উপৰতো আছে এই 5 টো 8 এর উপৰতো আছে এইখিনি অংক কৰিলে হৈ যাব তথাপি ক্যালকুলেশন কৰি দিয়া 3 এর উপৰত 5 থাকিলে কিমান হয় এনেকৈ লিখিব লাগিব 3 এর উপৰত 5 আছে ন 8 এর উপৰতো 5 আছে তেলে আমি 3 into 3 into 3 into 3 into 3 লিখিব পাৰো 8 এর উপৰত 5 হলে 5টা 8 পূৰণ হৈ আছে 8 into 8 into 8 into 8 into 8 কিমান হ'ব आंसर ইকুৱেল 3 এর উপৰত 3 to the power 5 মানে হল 2 4 3 আৰু 8 to the power 5 মানে হল 32,768 অংক এইখিনিত হৈ গৈছে তোমালোকে এইখিনি ক্যালকুলেশন কৰি দিলো তে আমি 2 নম্বৰ অংক যাও 2 নম্বৰ কিমান আছে সরি 7 নম্বৰ কিমান আছে -5 to the power -4 ভূমি কিমান আছে মাইনাসৰ আছে নে প্লাসৰ আছে হেবিলাক আমাৰ উদ্দেশ্য নহয় আমি সূচকটোহে চাম তে সূচকত মাইনাস থকাৰ কাৰণে ওপৰত 1 গুচি গল -5 to the power 4 আহি গল মানে সূচকটো আমাৰ কি হল ধনাত্মক হৈ গল এটা বস্তু মনত ৰাখিবা যদি সূচকটো যুগ্ম সংখ্যা হয় তেতিয়াহলে মাইনাস অটোমেটিক উঠি যাব তাহলে আমি লিখিব পাৰো 1 by 5 to the power 4 এখানে লিখি দিবা তে এইটো প্রশ্ন आंसर আছে -1 by 2 whole to the power -1 এতিয়া আমি ইয়াক -1 কাৰণে এটো উল্টা কৰিব লাগিব ধৰাচোন -2 by 1 11 হৈ গল 11 টো কি হৈ গল প্লাসৰ হৈ গৈছে এতিয়া -2 whole to the power 11 এটা বস্তু মনত ৰাখিবা যদি সূচকটো অযুগ্ম সংখ্যা হয় তেতিয়াহলে -2 থাকি যাব এখানে ৰাখি দিলে হৈ যাব 9 নম্বৰ প্ৰশ্নত কিমান আছে -2 by 3 whole to the power -16 হৈ আছে যেহেতু সূচকটো যুগ্ম সংখ্যা আছে তে এইটো মাইনাস উঠাই দিম আমি উল্টাই দিও আগতে প্ৰতিক্ৰম কৰিলে কিমান হ'ব -3 by 2 whole to the power 16 হৈ আছে এটো যুগ্ম সংখ্যা থকাৰ কাৰণে -2 উঠি যাব 3 এর উপৰতো 16 হ'ব 2 এর উপৰতো কিমান হ'ব 16 হৈ আছে তে আমি এটোৰ সলিউশন কৰি আছো কিমান আছে 1 by 2 whole to the power -2 whole to the power 3 এটা আমি কি কৰিম 1 by 2 এই দুটা পূৰণ কৰিম তাহলে কিমান হৈ আছে -3 2 গুণ 6 হৈ আছে এটা আমি প্ৰতিক্ৰম কৰি দিলে তলত 1 নিলিখিলে হয় 2 এর উপৰত 1 হলে কিমান হ'ব 6 to the power 6 11 নম্বৰ অংকটো কিমান আছে 5 by 7 whole to the power -3 5 by 7 whole to the power -2 ইয়াক আমি প্ৰতিক্ৰম কৰি লও 7 by 5 whole cube into 7 by 5 whole square তে আমি মাইনাস উঠি গল 7 এর উপৰতো কিউব হৈ আছে 5 এর উপৰতো কি আছে কিউব হৈ আছে into 7 এর উপৰতো স্কয়ার হৈ আছে 5 এর উপৰতো স্কয়ার হৈ আছে ইয়াক আমি পূৰণ কৰাৰ সময়ত তলে তলে পূৰণ কৰি দিও 7 কিউব into 7 স্কয়ার তলত কিমান আছে 5 কিউব into 5 স্কয়ার তে পূৰণৰ সময়ত কি আছিল ঘাত কেইটা বা সূচক কেইটা যোগ হয় 7 3 plus 2 ইয়াত 5 3 plus 2 ইয়াক আমি ক্যালকুলেশন কৰিলে কিমান হ'ব 7 এর উপৰত 7 to the power 5 হৈ যাব 5 এর উপৰত 5 to the power 5 হৈ আছে আহা কৰো বুজি পাইছা এতিয়া 2 নম্বৰ কৰো 2 নম্বৰ প্ৰশ্ন আছে পৰিমেয় সংখ্যা হিচাপে মান নিৰ্ণয় কৰা ইয়াৰ পৰা আমি কৰি আছো 5 to the power -1 হলে আমি কি কৰিম উপৰত মাইনাসৰ কাৰণে 1 লিখিম তলত যেহেতু ইয়াত 1 আছে এটা সূত্ৰ পাইছিলো
তে ইয়াক আমি 5 লিখি দিলেই হৈ গ'ল এটোৰ পৰা আমি লিখিব পাৰো 1 বাই যেহেতু মাইনাছ আছে মাইনাছৰ কাৰণে 1 লিখিছো ভূমিত যি নাথাকক কিয় এটো মাইনাছৰ হৈ আছে যেনেকৈ আছে তেনেকৈ লিখিম তে আমি 1 বাই কি লিখিম যেহেতু ইয়াত সূচকটো যুগ্ম সংখ্যা আছে গতিকে আমি মাইনাছটো উঠি গ'লে হ'ব কিমান 4 স্কয়াৰ সমান কিমান হৈছে 1 বাই 16 তে এইটো আমাৰ কিমান লিখিম 1 বাই 3 স্কয়াৰ মাইনাছৰ কাৰণে 1 আহি গ'ল বাকিখিনি 3 স্কয়াৰ আছে লিখি দিলো তে 1 বাই কিমান হৈছে 9 হৈ আছে তে এইটো প্ৰশ্নৰ আনসাৰ কিমান কৰিম ওপৰত তলত এক নিলিখিলে হয় তেলে আমি উল্টা কৰি দিলে 3 মাইনাছটো গুচি গ'ল তে ডাইৰেক্ট আনসাৰ 3 হৈ আছে এতিয়া আমি 5 নম্বৰ আনসাৰটো কৰো 5 নম্বৰ প্ৰশ্নটো কিমান আছে 2/3 হোল টু দি পাৱাৰ -3 তে আমি 3/2 লিখিম মাইনাছৰ কাৰণে এটো মাইনাছৰ কাৰণে প্ৰতিক্ৰম কৰিছো ওপৰত কিউব হৈ গ'ল ইয়াত কিমান হ'ব 3 কিউব ইনটু 2 কিউব হৈ আছে 3 কিউব মানে কিমান হৈ আছে 3 কিউব মানে হৈ আছে 27 আৰু 2 কিউব মানে 8 হৈ আছে এটো আনসাৰ এটো ইয়াৰ আনসাৰ 6 নম্বৰটো আছে -2/5 হোল টু দি পাৱাৰ -2 আগতে আমি প্ৰতিক্ৰম কৰি লও 5/2 তে সূচকৰ মাইনাছ উঠি গ'ল স্কয়াৰ হৈ গ'ল ইয়াত সূচকটো যেহেতু যুগ্ম সংখ্যা আছে যুগ্ম সংখ্যা থকাৰ কাৰণে কি হৈ গ'ল মাইনাছটো উঠি যাব তে ইয়াৰ 5 ৰ ওপৰত আমি স্কয়াৰ লিখিব পাৰো 2 ৰ ওপৰত স্কয়াৰ লিখিব পাৰো 5 ৰ ওপৰত স্কয়াৰ হলে 25 হৈছে 2 ৰ ওপৰত স্কয়াৰ হলে 4 হৈ আছে 7 নম্বৰ প্ৰশ্ন আছে -3 বাই হোল টু দি পাৱাৰ -1 ন তে ইয়াত আমি লিখিব পাৰো 1 বাই -3 ইনটু 1 নিলিখিলেও হয় ইয়াত আমি 1 বাই -2 লিখিব পাৰো যেহেতু ইয়াত পূৰণৰ সময়ত মাইনাছ দুটা পূৰণ হৈ আছে তে প্লাস হৈ যাব মাইনাছে প্লাস 3 2 গুণ কিমান হৈ আছে 3 into 2 1 into 1 ওপৰটো লগত পূৰণ কৰিলো তলৰটো লগত পূৰণ কৰিছো কিমান হ'ব 6 ওপৰত 1 হৈ আছে 8 নম্বৰ প্ৰশ্নটো কিমান হৈছে 2 টু দি পাৱাৰ -2 মাইনাছ থকাৰ কাৰণে ওপৰত 1 তলত 3 টু দি পাৱাৰ -2 3 স্কয়াৰ হৈ গ'ল ইনটু ওপৰত 1 ডাইৰেক্ট তলত 3 লিখিলেই হৈ গৈ আছে ইনটু ইয়াৰ মান কিন্তু 1 হৈ আছে কাৰণ আমি জানো a টু দি পাৱাৰ 0 সূত্ৰটো আছিল a টু দি পাৱাৰ 0 ইকুৱেল 1 যিকোনো সংখ্যাৰ ওপৰত 0 থাকিলে কিমান হ'ব 1 হৈ যায় এতিয়া আমি লিখিব পাৰো 1/9 ইনটু 1/3 ইনটু 1 ওপৰটো লগত পূৰণ কৰিব তলৰটো লগত 9 into 3 1 into 1 into 1 যেহেতু এটো ওপৰত আছে তে কিমান হ'ব 1/27 9 নম্বৰ প্ৰশ্ন আছে -5 টু দি পাৱাৰ -2 তে মাইনাছ থকাৰ কাৰণে আগতে লিখি লও তে -5 স্কয়াৰ ইনটু ইয়াতে কিমান হ'ব মাইনাছৰ কাৰণে 1 তে -2 হৈ আছে ঠিক আছে 1 বাই মাইনাছ স্কয়াৰ থকাৰ কাৰণে যুগ্ম সংখ্যা থকাৰ কাৰণে মাইনাছ উঠি গৈছে 5 ৰ ওপৰত স্কয়াৰ হলে 25 হৈ আছে ইনটু ইয়াৰ মাইনাছ উঠা নাই -2 এটা মাইনাছ থাকি যাব ন তে 25 ইনটু মাইনাছৰ 2 লিখি দিলো 1 into 1 কিমান হ'ব 25 2 গুণ মাইনাছৰ 50 ওপৰত 1 হৈ আছে 10 নম্বৰ প্ৰশ্ন আছে 3 টু দি পাৱাৰ -1 এটো কাৰণে আমি ভাঙি লও ব্ৰেকেটৰটো আগতে ভাঙি লও ইয়াত হ'ব 1/3 ইনটু ইয়াত হ'ব 1/4 হোল টু দি পাৱাৰ -1 তে যেহেতু ইয়াত সবৰ আগতে -1 দুইটাৰ আগতে আছে গতিকে আমি এটো 3 লিখি দিও ইনটু প্ৰতিক্ৰম কৰি দিছো উল্টাই দিছো ইনটু 4 লিখি দিলে কিমান হ'ব 4 3 গুণ 4 টু দি পাৱাৰ -1 গতে 4 ইয়াক আমি কৰি লও 1/4 হৰণ 1/5 স্কয়াৰ হোল টু দি পাৱাৰ -1 তে আমি ইয়াক আমি কৰি লও 1/4 হৰণ 1/25 হোল টু দি পাৱাৰ -1 এতিয়া আমি কি কৰিম -1 থাকে প্ৰতিক্ৰম কৰি দিও মানে 4 হৰণ কিমান হৈছে 25 হৈ আছে 1 আছে যেহেতু লিখিব না লাগে তে আমি এটো কেনেকৈ লিখিব পাৰো 4/25 আশা কৰো সকলোৱে বুজি পাইছে কিপ ওয়াচ মাই চেনেল থ্যাংক ইউ সাপোর্ট কৰিবা আৰু ফলো কৰিবা